ক'ম মানে গমে গৈছে আৰু ইলেকশ্যনৰ পৰা পঞ্চায়ত ইলেকশ্যনৰ মই নিজে এপি মেম্বাৰত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আজি নমিনেশ্যন ফৰ্ম দিবলৈ আহিছোঁ এই আৰু কি ক'লে মোৰ জিপি হৈছে বৰুৱাবাৰী অনুভৱ মানে আমাৰ ভাৰতীয় জনতা পাৰ্টি যিখিনি আমি যোৱা 5টা বছৰ পঞ্চায়ত কাৰ্যকালত আমি যিমানখিনি উন্নতি কৰিছিলোঁ তাৰ দুগুণ কৰাৰ কাৰণে এইবাৰ মই আকৌ আমাৰ ভাৰতীয় জনতা পাৰ্টি হৈ জিলা পৰিষদৰ সদস্যৰ কাৰণে মই আবেদন কৰিব আহিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকৰ সকলোৰে মই সহায় সহযোগিতা বিচাৰিছোঁ যেন আমাৰ ৰাইজৰ আমাৰ ডিমৰীয়াখনৰ বৰখাত জেপিৰ মই আগুৱাই নিব পাৰোঁ আৰু সকলো ধৰণৰ আপোনালোকৰ লগত মই সহায় সহযোগিতা বিচাৰিছোঁ আপোনালোকেও মোক যাতে সহায় কৰে আৰু মই আপোনালোকৰ লগত সদায় মই সহায় সহযোগিতা আগবঢ়াম বুলি মই কথা দিছোঁ জয়লাভ কৰি অহাৰ পিছত আপোনাৰ প্ৰথম কামটো কি হ'ল প্ৰথম কামটো ক'ব গ'লে এতিয়া ৰাইজৰ ফালৰ পৰা কিছুমান কথা থাকে ন আৰু তাৰ বাহিৰে আমাৰ চৰকাৰৰ কিছুমান নিৰ্দেশনা থাকে যেনেকৈ পঞ্চায়ত প্ৰেচিডেণ্ট হওঁতে মই পাইছিলোঁ আমাৰ জিপিডিপিৰ কিছুমান নিয়ম থাকে বা ৰাইজৰ এপ্লিকেশ্যনৰ কথা থাকে এইবোৰ গোটেইখিনি চাই লৈ আৰু যিহেতু জিলা পৰিষদৰ ফাণ্ডটো কম থাকে সেইকাৰণে এতিয়া ক'ব নোৱাৰিম মই কি কাম কৰিম আৰু ৰাইজৰ যিখিনি আবেদন আহিব বা চৰকাৰৰ যিখিনি নিয়ম থাকিব তাৰ মাজতে মই গোটেইখিনি মিলাই মই চলাই নিবৰ কাৰণে আশা ৰাখিছোঁ যদি আপুনি জয়ী হয় প্ৰথম পদক্ষেপটো আপোনাৰ কি হ'ব কি সমস্যা দেখিছে আপুনি আপোনাৰ সমস্যাটো আমাৰ বিজেপি দলেতো বহুত কৰিছে তথাপিও যিখিনি আছে বাকী সেইখিনি কৰিবলৈ মই চেষ্টা কৰিম আৰু মই একচুৱেলি ৰাইজৰ কাম কৰিম বুলি ওলাই আহিছোঁ আৰু যিমান পাৰোঁ মোৰ হেৰিৰে যিখিনি মোৰ গণ্ডিত থাকে সেই গণ্ডিৰে মই সেইখিনি গোটেইখিনি কাম কৰিম ৰাইজৰ Hey!